তুমি কেতিয়াবা ভাবিছানে এই পেকেট, বটল, কলম বা পেকেটবোৰ কিয় এনেধৰণৰ দেখা যায়? কোনে সিদ্ধান্ত লৈছিল যে বিস্কুটৰ পেকেট ৰঙা হ'ব লাগে, চৰবতৰ বটল দীঘল হ'ব লাগে? প্ৰডাক্ট ডিজাইনৰ অৰ্থ সেইটোৱে, অৰ্থাৎ যিকোনো এটা বস্তুক এনেকুৱা কৰি তৈয়াৰ কৰা যাতে সি কামো কৰে আৰু দেখাটো ভাল হ'ব লাগে। আমি কিছুমান বস্তু কেৱল ডিজাইন বা পেকেজিঙৰ দ্বাৰাই চিনি পাওঁ। কল্পনা কৰাচোন, যদি সকলোবোৰ বস্তু যদি কেৱল বগা আৰু নামহীন হ'লহেঁতেন, কিমান বিৰক্তিকৰ হ'লহেঁতেন। ডিজাইনে আমাক বস্তুবোৰৰ সৈতে সংযোগ কৰে আৰু সেইবোৰক আকৰ্ষণীয় কৰি তোলে। এতিয়া আহা, আমি প্ৰডাক্ট ডিজাইনাৰ হওঁ। তোমাৰ প্ৰত্যাহ্বান হ'ল নিজাকৈ ফলৰ চৰ্বত তৈয়াৰ কৰা আৰু ইয়াৰ পেকেটৰ ডিজাইন কৰা। প্ৰথমে ভাবি লোৱা তোমাৰ ফ্ৰুট জুচবিধৰ নাম কি হ'ব। তাৰ পিছত আহিব তোমাৰ প্ৰডাক্টৰ ডিজাইন, ৰং। আমৰ চৰ্বত বনালে হালধীয়া আৰু কমলা ৰং ব্যৱহাৰ কৰিম। ষ্ট্ৰবেৰী চৰ্বতৰ বাবে ৰঙা আৰু গোলাপী। তাৰ পিছত পেকেটত কেনেকৈ, কি ধৰণৰ আখৰেৰে লিখিবা সেইটো বিবেচনা কৰা। নামটো ডাঙৰ আৰু স্পষ্ট আখৰেৰে লিখা। দূৰৰ পৰাও পঢ়িব পৰা আখৰৰ গঢ় বা লিখন শৈলী বাছি লোৱা। যদি তুমি বিচৰা আখৰবোৰক এটা ষ্টাইলিছ কৰি দিব পাৰা, যেনে বেকা বেমখি, ঘূৰণীয়া বা ফলৰ দৰে। লেবেলটোৰ প্ৰতি গুৰুত্ব দিব লাগিব। একেবাৰে ওপৰত বা মাজত চৰ্বতবিধৰ নাম লিখা। তলত বা কাষত সৰু সৰু আখৰেৰে ইনগ্ৰিডিয়েণ্টছ যেনে পানী, আমৰ ৰস, চেনি লিখিবা। তুমি ইচ্ছা কৰিলে এটা টেগলাইনো সংযোগ কৰিব পাৰা, যেনে কুল এণ্ড ফ্ৰেছ বা ফুল অফ এনাৰ্জি। ছবি আৰু লগো। ফলৰ সৰু ছবি এখন আঁকিবা যাতে মানুহে নিমিষতে চিনি পায়। তুমি নিজৰ চিহ্ন বা লগো তৈয়াৰ কৰিব পাৰা, যেনে সূৰ্য, টোপাল বা হাঁহিমুখীয়া মুখ। গতিকে কাগজ আৰু ৰং লোৱা আৰু তোমাৰ নিজৰ ফলৰ চৰ্বতবিধৰ ডিজাইন তৈয়াৰ কৰা। তুমি তোমাৰ ডিজাইনটো সম্পূৰ্ণ কৰিলে তোমাৰ ফ্ৰুট জুচবিধৰ ডিজাইনৰ এটা ভিডিঅ' বনোৱা। তোমাৰ ডিজাইনত কি ৰং আছে, লিখন শৈলী কি, লগোটো কি আৰু তুমি সমগ্ৰ ডিজাইনটো কেনেকৈ সৃষ্টি কৰিলা সেই বিষয়ে বুজাই দিয়া। শুভেচ্ছা জনালোঁ।